নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আহক আমি জানিম যে দ্বিতীয় ভাৱৰ অধিপতি যদি দশম ভাৱত থাকে, চাওক দশম ভাৱটো হ'ল কেন্দ্ৰ আৰু এইটো ষ্ট্ৰং কেন্দ্ৰ হয়, কাৰণ ইয়াৰ পৰা আমি কৰ্মৰ বিষয়ে জানো। আৰু দ্বিতীয় ভাৱটো যিহেতু ধনৰ অধিপতি, আত্মীয় কুটুম্বৰ ঘৰ, ধনৰ ঘৰ, তো তাৰ অধিপতি এটা মহত্বপূৰ্ণ ৰোল প্লে কৰে জীৱনৰ কুণ্ডলী এখনত। চাওক, যিহেতু জ্যোতিষ শাস্ত্ৰত ছেকেণ্ড হাউচটো এটা বৰ বিশেষ ভাল ভাৱ বুলি কোৱা নাই, আৰু এই ছেকেণ্ড হাউচৰ অধিপতি যিহেতু ধনৰ অধিপতি, যদি দশম ঘৰত যদি থাকে তেনেহলে কি পৰিণাম দিব সেইটোৰ বিষয়ে মহাৰ্ষি পৰাশৰে কি কৈছে যে বৃহৎ পৰাশৰ শাস্ত্ৰত যে তেনে জাতক জাতিকা ধনী মানি হয়। ঠিক আছে, তেওঁৰ কথা শুনে, মান প্ৰতিষ্ঠা তেওঁলোকৰ বহুত বাঢ়ে, টকা পইচা হয়। যদি তেওঁ দুখীয়া ঘৰতো জন্ম পায় তথাপিও ধন সম্পত্তি নিজে কৰিব পাৰে। তো তেনেকুৱা ধৰণৰ যদি সময়বিলাক পৰে, যদি দশা অন্তৰ্দশা সেই সময়ত পৰি যায় তেনেকুৱা, তো ভাল পৰিণাম দিয়ে। আৰু যদি শুভ গ্ৰহৰ লগত যদি দ্বিতীয় পতিৰ যদি দশম ঘৰত কিবা যোগসূত্ৰ ঘটে তেনেহলেতো আৰু বেছি ভাল হয়। যদি অশুভ গ্ৰহৰ লগতো যদি যোগসূত্ৰ ঘটে তথাপিও ধন অহা বা ধন ইনকাম কৰা পথ কোনোদিনা ম্লান হৈ নাযায়, তো ধন আহিবই। যেহেতু ধনৰ অধিপতি কৰ্মভাৱত যদি থাকে তেনেহলেতো খুব ভাল পৰিণাম দিয়ে। আৰু যদি ধনৰ অধিপতি কৰ্মভাৱত থাকে, কৰ্মভাৱৰ অধিপতি ধনৰ ভাৱত থাকে তেনেহলেতো বহুত ভাল। কিন্তু ইয়াতে এটাই খুব নিগেটিভ কথা কৈছে যে পৰাশৰ মুনি, যে তেনে জাতক বা জাতিকাৰ মানে সন্তানৰ ক্ষেত্ৰত অলপমান প্ৰব্লেম আহে। ঠিক আছে, সন্তান হোৱাৰ ক্ষেত্ৰত বাধা আহে, সন্তান যদি হয়ও তেনেহলে সন্তানৰ অকমান প্ৰব্লেম অহা দেখা পোৱা যায়। আৰু তেওঁ যিহেতু ইয়াতে ডাইৰেক্টলি কৈছে যে সন্তান ৰিগাৰ্ডিং প্ৰব্লেমটো থাকিব, তো এই বস্তুবিলাক ভালকে চাই লোৱা দৰকাৰ হ'ব। যেতিয়া কুণ্ডলী এখন ফলিত কৰিম আমি, ছেকেণ্ড হাউচৰ অধিপতি যদি দশম ঘৰত থাকে তেনেহলে তাৰ পৰা কি কি হ'ব পাৰে, কি কি নহয় সেইটো ভালকে এনালাইচিছ কৰি তাত ৰিমেডি কৰিলে ইয়াক ঠিক কৰিব পৰা যায়। কিন্তু মুঠৰ ওপৰত ক'ব গ'লে ধন টকা পইচা সম্পত্তিৰ কাৰণে বা মান যশ যশস্য আদিৰ কাৰণে খুব ভাল, কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকমান নিগেটিভ প্ৰভাৱ পৰা দেখা পোৱা যায়। হয়তো ল'ৰা ছোৱালী নহয় হলেও অলপ নিগেটিভ থাকে। এনেকুৱা যদি ভিডিঅ' চাই থাকিব বিচাৰে তেনেহলে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আজি আহক আমি জানিম যে দ্বিতীয় ভাৱৰ অধিপতি যদি দশম ভাৱত থাকে, চাওক দশম ভাৱটো হ'ল কেন্দ্ৰ আৰু এইটো ষ্ট্ৰং কেন্দ্ৰ হয়, কাৰণ ইয়াৰ পৰা আমি কৰ্মৰ বিষয়ে জানো। আৰু দ্বিতীয় ভাৱটো যিহেতু ধনৰ অধিপতি, আত্মীয় কুটুম্বৰ ঘৰ, ধনৰ ঘৰ, তো তাৰ অধিপতি এটা মহত্বপূৰ্ণ ৰোল প্লে কৰে জীৱনৰ কুণ্ডলী এখনত। চাওক, যিহেতু জ্যোতিষ শাস্ত্ৰত ছেকেণ্ড হাউচটো এটা বৰ বিশেষ ভাল ভাৱ বুলি কোৱা নাই, আৰু এই ছেকেণ্ড হাউচৰ অধিপতি যিহেতু ধনৰ অধিপতি, যদি দশম ঘৰত যদি থাকে তেনেহলে কি পৰিণাম দিব সেইটোৰ বিষয়ে মহাৰ্ষি পৰাশৰে কি কৈছে যে বৃহৎ পৰাশৰ শাস্ত্ৰত যে তেনে জাতক জাতিকা ধনী মানি হয়। ঠিক আছে, তেওঁৰ কথা শুনে, মান প্ৰতিষ্ঠা